Hello everyone. Welcome to another episode of Affairs Hub. নমস্কাৰ বন্ধুসকল, Affairs Hubৰ এটা নতুন এপিসোডলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক থ্যাঙ্কস ক'ব খুজিম। আপোনালোকে মোৰ পূৰ্বৰ ভিডিঅ'টোত খুব ভালদৰে সঁহাৰি জনাইছে। তাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ এনেদৰে আগলৈও মোক সঁহাৰি জনাই যাব। আজিৰ যিটো ভিডিঅ' হেতুত মই লৈ আহিছো আসাম ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্সৰ কিছুমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ। এই কুৱেশ্যনছখিনি মেইনলি GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয় আৰু 2023 আৰু 24 বৰ্ষৰ প্ৰশ্ন কাকতত এইখিনি আহিছিল। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে ইন দ্য ফিল্ড অফ টেকনলজি দ্য এক্ৰনিম AI stands for, অৰ্থাৎ AIৰ সম্পূৰ্ণ ৰূপটো কি সুধিছে। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন ডি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। ইয়াৰ পাছত মই কেইটামান সম্ভাৱ্য প্ৰশ্নৰ এক্ৰনিম দি দিছোঁ, সেইকেইটা আপোনালোকে চাওক ভালকে। IoT, ইণ্টাৰনেট অফ থিংছ, VR, ভাৰ্চুৱেল ৰিয়েলিটি, AR, আগমেণ্টেড ৰিয়েলিটি, AIoT, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অফ থিংছ, IoE, ইণ্টাৰনেট অফ এভৰিথিং, HTTP, হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল, AES, এডভান্সড এনক্ৰিপশ্যন চিষ্টেম, 2FA, two-factor authentication, API, application programming interface, BI, business intelligence, DNS, domain name system, FTP, file transfer protocol. So এইখিনি খুব ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে চাই যাব। মেইনলি এই যিখিনি ৰেড হাইলাইট কৰি দিছোঁ সেইখিনি চাই যাব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে which of the following diseases occur due to lack of vitamin C? অপশ্যনসমূহ হৈছে A, ৰিকেট, B, স্কাৰ্ভি, C, এনিমিয়া, D, নাইট ব্লাইণ্ডনেছ। অৰ্থাৎ ভিটামিন চিৰ অভাৱ হ'লে কোনটো ৰোগ হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, স্কাৰ্ভি। এতিয়া চাব, ইয়াতে মই ভিটামিনছবিলাক আৰু সেইবিলাকৰ ডেফিচিয়েঞ্চি হ'লে কি কি ডিজিজ হ'ব পাৰে সেয়া দেখুৱাবলৈ যত্ন কৰিছোঁ। ভাইটামিন এ, যাক ৰেটিনল বুলিও কোৱা হয়, ইয়াৰ অভাৱৰ ফলত কি হ'ব পাৰে? লছ অফ ভিজন বা ব্লাইণ্ডনেছ হ'ব পাৰে। ভিটামিন B1, থায়ামিন বুলি কোৱা হয়, ইয়াৰ অভাৱৰ ফলত বেৰি হ'ব পাৰে। ভিটামিন B2, ৰাইব'ফ্লেভিন বুলি কোৱা হয়, ইয়াৰ ফলত কি হ'ব পাৰে? এৰিব'ফ্লেভিনোচিছ হ'ব পাৰে। ভিটামিন B3, যাক নায়াচিন বুলি কোৱা হয়, ইয়াৰ ফলত কি হ'ব পাৰে? ডায়েৰিয়া এণ্ড ডাৰ্মাটাইটিছ হ'ব পাৰে, যাক পেলাগ্ৰা বুলি কোৱা হয়। ভিটামিন B5, আন এটা নাম হৈছে পেণ্টোথেনিক এচিড, ইয়াৰ ফলত কি হ'ব পাৰে? পেৰাস্থেচিয়া হ'ব পাৰে। ভিটামিন B6, পাইৰিঅডক্সিন বুলি কোৱা হয়, ইয়াৰ ফলত কি হ'ব পাৰে? ল নাম্বাৰ অৰ লেক অফ ৰেড ব্লাড চেলছ, অৰ্থাৎ এনিমিয়া হ'ব পাৰে। ভিটামিন B7, যাক কোৱা হয় বায়'টিন, ইয়াৰ ফলত স্কিনৰ কিছুমান ইছ্যুজ হ'ব পাৰে, ডাৰ্মাটাইটিছ হ'ব পাৰে। ভিটামিন B9, যাক কোৱা হয় ফলিক এচিড, ইয়াৰ ফলত কি হ'ব পাৰে? বন মেৰুত কিছুমান প্ৰব্লেম হ'ব পাৰে। কি হ'ব পাৰে? ইমেচিয়ৰ আৰবিচিছ ইন দ্য বন মেৰু, যাক কোৱা হয় মেগালোব্লাষ্টিক এনিমিয়া বুলি। ভিটামিন B12, চায়নোকোবালামিন, ইয়াৰ ফলত কি হ'ব পাৰে? পাৰ্নিচিয়াছ এনিমিয়া হ'ব পাৰে। ভিটামিন চি, যাক এস্কৰ্বিক এচিড বুলিও কোৱা হয়, ইয়াৰ ফলত হ'ব পাৰে স্কাৰ্ভি। ভিটামিন ডি, যাক কালচিফেৰল বুলিও কোৱা হয়, ইয়াৰ অভাৱত হ'ব পাৰে ৰিকেটছ। ভিটামিন ই, টকোফেৰলছ, ইয়াৰ অভাৱত হ'ব পাৰে হেমোলাইটিক এনিমিয়া। ভিটামিন কেৰ অভাৱত হ'ব পাৰে ব্লিডিং ডায়েথেচিছ। চ' এইখিনি হৈছে ভিটামিনবিলাক আৰু ইয়াৰ অভাৱৰ ফলত হ'ব পৰা কিছুমান ৰোগ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট ইজ দ্য অল্ডেষ্ট প্ৰডিউচাৰ অফ অইল ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ষ্টেটে বহুত পুৰণি কালৰ পৰা অইল প্ৰডিউচ কৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানোৱেই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আছাম। এতিয়া চাব, অইল প্ৰডাকশ্যন ইন আছাম বিগান ইন 1889 উইথ দ্য ফাইণ্ডিং অফ ডিগবৈ অইল ফিল্ড, অৰ্থাৎ অসমৰ প্ৰথম অইল প্ৰডাকশ্যন কেতিয়া আৰম্ভ হৈছিল? 1889 চনত ডিগবৈত। আৰু যিটো ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইণ্ডিয়া আৰু লগতে এছিয়াৰো, সেইটোৱে হৈছে ডিগবৈ অইল ৰিফাইনেৰী। এইটো এষ্টাব্লিছ হৈছিলে 1901 চনত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন ইজ লেইড ডাউন বাই, অৰ্থাৎ কোনটো আৰ্টিকলে ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যনৰ কথা কৈছে? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আৰ্টিকল 21A। এতিয়া চাব, আৰ্টিকল 21A এইটো 2002ত দিয়া হৈছিলে। The state shall provide free and compulsory education to all children of the age of 6 to 14 years in such manner as the state may determine by law. অৰ্থাৎ
চৰকাৰে কি কৰিব লাগিব 6 পৰা 14 বছৰৰ সকলো শিশুকে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে এখন আইনো অনা হৈছিলে। আইনখন হৈছে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন এক্ট 2009 RTE এক্ট। আৰু এইখন কেতিয়াৰ পৰা এনফৰ্চ হৈছিলে 2010 চনৰ 1 এপ্ৰিলৰ পৰা। ইয়াৰ পাছত চাব বাকী যিকেইটা আৰ্টিকেল দিয়া আছিলে অপশ্যনত সেইকেইটাইনো কি বুজাই দি দিছোঁ। আৰ্টিকেল 21 এইটো ফাণ্ডামেণ্টেল ৰাইটৰে এটা আৰ্টিকেল হয়। ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ বিষয়ে ই কৈছে। আৰ্টিকেল 45 আৰু আৰ্টিকেল 42 এই দুটা ডাইৰেক্টিভ প্ৰিন্সিপলৰ অন্তৰ্গত দুটা আৰ্টিকেল হয়। আৰ্টিকেল 45 কি কৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ কথা কৈছে, অৰ্থাৎ সৰুকালত শিশুক কেনেকৈ কেয়াৰ আৰু শিক্ষা দিয়া হ'ব সেই বিষয়ে কৈছে। আৰু আৰ্টিকেল 42 কিহৰ লগত জড়িত প্ৰভিজন ফৰ জাষ্ট এণ্ড হিউমেন কণ্ডিশ্যনছ অফ ৱৰ্ক, অৰ্থাৎ কৰ্মক্ষেত্ৰত যাতে ন্যায় পায় প্ৰতিজনে যাতে এটা ভাল কণ্ডিশ্যনত কাম কৰিব পাৰে সেইটো যাতে নিশ্চিত হয় সেইটোৰ বিষয়ে কয়। আৰু লগতে মেটাৰ্নিটি লিভৰ বিষয়ে কয়, অৰ্থাৎ মাতৃত্বৰ বাবে যিটো ছুটি দিয়া হয় মহিলাসকলক সেই লিভটো আৰ্টিকেল 42ত লিখা আছে কনষ্টিটিউশ্যনত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ডেভেলপিং গাইডলাইনছ ফৰ দ্য প্ৰিপেৰেশ্যন অফ ছাবজেক্ট ৱাইজ চিলেবি এণ্ড টেক্সুৱেল মেটেৰিয়েলছ ফৰ দ্য ছেকেণ্ডেৰী ষ্টেজ ইজ ইন দ্য পাৰভিউ অফ, অৰ্থাৎ ভাৰতবৰ্ষত যিটো ছেকেণ্ডেৰী এডুকেশ্যন 9ৰ পৰা ক্লাছ 12লৈকে যিটো শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰীক সেই শিক্ষাৰ যিখিনি চিলেবাছ বা যিখিনি কিতাপ পত্ৰ সেয়া কোনে নিৰ্ধাৰণ কৰে সেইটো সুধিছে। অপশ্যন এ SCERT, অপশ্যন বি ডায়েট, অপশ্যন চি NCERT, অপশ্যন ডি CBSE। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি NCERT হ'ল। নেক্সট প্ৰশ্নটো হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন ইজ লোকেটেড এট NERIE ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং। এতিয়া চাব এই যিবিলাক ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন বা RIE এইটো কাৰ পাৰ্ট হয়? ইট ইজ এ কনষ্টিটুৱেণ্ট ইউনিট অফ নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT। RIEs বিলাক NCERTৰ পাৰ্ট হয়। আৰু ভাৰতবৰ্ষত এনেকৈ 5টা RIE আছে। আৰু সেই RIE বোৰ ক'ত ক'ত আছে? আজমেৰত আছে, ভোপাল, ভুৱনেশ্বৰ, মাইচুৰ আৰু শ্বিলঙত আছে। নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং আৰ্টিকলছ গিভছ দ্য ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কোনটো আৰ্টিকেলে প্ৰদান কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্টিকেল 32। সাংবিধানিক প্ৰতিকাৰৰ অৰ্থ হৈছে যেতিয়া কোনো এজন ব্যক্তিৰ কি হ'ব ফাণ্ডামেণ্টেল ৰাইটছ ভংগ কৰা হ'ব, মৌলিক অধিকাৰ খৰ্ব হ'ব, সেই ব্যক্তিজনে যাতে ন্যায় পায়, তেওঁৰ ফাণ্ডামেণ্টেল ৰাইটছ যাতে খৰ্ব নহয় তাৰ বাবে সুপ্ৰিম কোৰ্টে কিছুমান ষ্টেপছ ল'ব পাৰে। আৰু সেই ষ্টেপছখিনিকে আৰ্টিকেল 32ত লিখা আছে কেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ ৰক্ষা কৰিব ব্যক্তিৰ। আৰু তাৰ বাবে কিছুমান ৰিট পেটিশ্যন আছে আৰু 5টা ৰিট পেটিশ্যন আছে। সেই 5টা ইয়াতে লিখি দিয়া আছে হেবিয়াছ কৰ্পাছ, মাণ্ডামাছ, প্ৰহিবিশ্যন, কাৰ্টিঅৰেৰী আৰু ৱাৰেণ্টো। এই 5টা ৰিট আছে যাৰ সহায়ত সুপ্ৰিম কোৰ্ট আৰু লগতে হাই কোৰ্টেও মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ ৰক্ষা কৰিব পাৰে। এতিয়া চাব বাকী কেইটা আৰ্টিকেলো মই দি দিছোঁ কি বুজাইছে। আৰ্টিকেল 30 ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, অৰ্থাৎ যিসকল সংখ্যালঘু কমিউনিটিৰ মানুহ আছে তেওঁলোকে এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছ কৰিব পাৰে আণ্ডাৰ আৰ্টিকেল 30। আৰ্টিকেল 31ত আছিলে ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে, কিন্তু বৰ্তমান এইটো ৰিপিল কৰি দিয়া হৈছে আৰু ৰাইট টু প্ৰপাৰ্টি বৰ্তমান লিগেল ৰাইট হয়। কোনটো আৰ্টিকেলৰ অধীনত সেইটো আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব। Article 34 Restriction on the rights under Part 3 of the Constitution while martial law is in force, অৰ্থাৎ যেতিয়া মাৰ্চিয়েল ল দেশত বলবৎ হৈ থাকে দেশত বা যিকোনো অংশত তেতিয়া কি হ'ব এই যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইখিনি এপ্লিকেবল নহ'ব, সেইখিনিত ৰেষ্ট্ৰিকশ্যন আনিব পৰা যাব। গতিকে আৰ্টিকেল 30, 31 আৰু 34 গোটেইকেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ অধীনতে আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য অৰ্গেনাইজেশ্যন এছ'চিয়েটেড উইথ স্কুল এডুকেশ্যন এণ্ড টিচাৰ এডুকেশ্যন এট দ্য ষ্টেট লেভেল ইজ, ষ্টেট লেভেলত স্কুল এডুকেশ্যন আৰু টিচাৰ এডুকেশ্যনৰ লগত জড়িত অৰ্গেনাইজেশ্যনটো কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ SCERT। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ৰেগুলেটিং অথৰিটি ফৰ দ্য বেংকিং ছেক্টৰ ইন ইণ্ডিয়া, বেংকিং ছেক্টৰৰ কাৰণে কোনটো ৰেগুলেটিং অথৰিটি হয় ইণ্ডিয়াত? অপশ্যনবিলাক হৈছে এ দ্য RBI, বি দ্য SEBI, চি দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স, ডি দ্য ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য RBI। আৰু যিটো দ্য SEBI ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এইটোৱে মেইনলি যিবিলাক ছিকিউৰিটি ট্ৰেডিংছ হয় ইণ্ডিয়াত সেইখিনিৰ ওপৰত ৰেগুলেটৰী অথৰিটি হয়, ট্ৰেডিং কৰা মিউচুৱেল ফাণ্ডছ এইবিলাকৰ ওপৰত।
এতিয়া চাব সেবিয়ে কি কৰে ৰেগুলেটছ ষ্টক মাৰ্কেট অৰ্থাৎ ষ্টক মাৰ্কেট ৰেগুলেশ্যন কোনে কৰিব সেবিয়ে কৰিব আৰু এইটো এষ্টাব্লিছ হৈছিলে 1992 চনত ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ফাণ্ডামেণ্টেল ডিউটিজ আৰ এডেড টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া থ্ৰু ভাৰতৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিজ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে সংযোগ কৰা হৈছিলে অপশ্যন এ 42nd এমেণ্ডমেণ্ট অপশ্যন বি 54th এমেণ্ডমেণ্ট অপশ্যন চি 83rd এমেণ্ডমেণ্ট অপশ্যন ডি 93rd এমেণ্ডমেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 42nd এমেণ্ডমেণ্ট এতিয়া চাব যিটো 42nd এমেণ্ডমেণ্ট সেইটো খুবেই ইম্পৰ্টেণ্ট আছিলে এইটো এমেণ্ডমেণ্টৰ জৰিয়তে বহুতখিনি চেঞ্জ অনা হৈছিলে কনষ্টিটিউশ্যনত আৰু 42nd এমেণ্ডমেণ্টটো হৈছিলে 1976ত অৰ্থাৎ ইমাৰ্জেঞ্চিৰ সময়ছোৱাত এটা মেজৰ চেঞ্জ হৈছে ভাৰতৰ যিটো সংবিধানৰ প্ৰিয়েম্বল বা প্ৰস্তাৱনা তাতে তিনিটা ৱৰ্ড ইনক্লুড কৰা হৈছিলে ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড ইণ্টেগ্ৰিটি আকৌ যিটো 7 চিডিউল তাতে তিনিখন লিষ্ট আছে তাৰে যিখন ষ্টেট লিষ্টৰ পৰা 5টা ছাবজেক্ট কনকাৰেণ্ট লিষ্টলৈ লৈ যোৱা হৈছিলে এইবোৰ হৈছে এডুকেশ্যন ফৰেষ্ট ৱেট এণ্ড মেজাৰ্ছ প্ৰটেকশ্যন অফ ৱাইল্ড এনিমেলছ এণ্ড বাৰ্ড এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ লগতে 10টা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছিলে আৰ্টিকল 51A ঠিক আছে চ' এইখিনি হৈছে কিছুমান ইম্পৰ্টেণ্ট প্ৰভিজনছ অফ 42nd এমেণ্ডমেণ্ট আৰু ইয়াতে ইমানেই চেঞ্জ কৰা হৈছিলে কনষ্টিটিউশ্যনখনক যে সেইকাৰণে ইয়াক কি কৰা হয় মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় 42nd এমেণ্ডমেণ্টটোক ঠিক আছে ইয়াৰ পাছত চাব বাকী তিনিটা এমেণ্ডমেণ্টটো কি কিহৰ ওপৰত হৈছিলে মই দি দিছোঁ 54th এমেণ্ডমেণ্টটো কিহৰ লগত জড়িত ৰিলেটেড টু চেঞ্জেছ ইন দ্য চেলাৰী অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ অৰ্থাৎ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ যিসকল ন্যায়াধীশ তেওঁলোকৰ চেলাৰীৰ চেঞ্জৰ লগত জড়িত 83rd এমেণ্ডমেণ্টটো কিহৰ লগত জড়িত ইট এক্সেমছ অৰুণাচল প্ৰদেশ ফ্ৰম দ্য ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ চিডিউল কাষ্ট ইন পঞ্চায়ত অৰুণাচল প্ৰদেশৰ লগত এই এমেণ্ডমেণ্টটো জড়িত লোকেল ছেল্ফ গভৰ্ণমেণ্ট বডিজ অৰুণাচল প্ৰদেশে চিডিউল কাষ্টৰ কাৰণে কি কৰিব নালাগে চিটছ ৰিজাৰ্ভেশ্যন কৰিব নালাগে বুলি 83rd এমেণ্ডমেণ্টে কৈছিলে যিটো 93rd এমেণ্ডমেণ্ট সেইটো আকৌ কিহৰ লগত জড়িত ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ দ্য OBCs SCs STs ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ্থাৎ যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে তাতে যাতে OBC SC আৰু ST কমিউনিটিৰ মানুহৰ কাৰণে চিটছ ৰিজাৰ্ভ থাকে তাৰ বাবে এইটো এমেণ্ডমেণ্ট অনা হৈছিলে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন NIE ইজ ওৱান অফ দ্য কনষ্টিটুৱেণ্ট বডিজ অফ NIE কোনটো বডিৰ লগত জড়িত এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি NCERT এতিয়া চাব NCERTত এইখিনি গোটেই অৰ্গেনাইজেশ্যনছখিনি সোমাই আছে এটা হৈছে নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন NIE নিউ দিল্লী ইয়াত আছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যনেল টেকনলজি CIET নিউ দিল্লী এইটো NCERT এটা পাৰ্ট হয় বা এটা কনষ্টিটুৱেণ্ট বডি হয় পণ্ডিত সুন্দৰলাল শৰ্মা চেণ্ট্ৰেল ইনষ্টিটিউট অফ ভকেশ্যনেল এডুকেশ্যন ভোপালত আছে এইটো NCERTৰ পাৰ্ট হয় ঠিক তেনেকৈ এইকেইটা RIE মই যিটো অলৰেডি কৈ আহিছোঁ 5খন RIE আজমেৰ ভোপাল ভুৱনেশ্বৰ মাইচুৰ আৰু শ্বিলঙত থকা 5খন RIU NCERTৰ পাৰ্ট হয় এইখিনি চাই যাব ভালকৈ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ অৰ্গেনাইজেশ্যন ৰিচেণ্টলি ৰিলিজড দ্য গ্ল'বেল ফুড পলিচি ৰিপৰ্ট 2024 কোনটো অৰ্গেনাইজেশ্যনে গ্ল'বেল ফুড পলিচি ৰিপৰ্টটো পাব্লিছ কৰিছিলে সুধিছে অপশ্যন এ ৱৰ্ল্ড বেংক অপশ্যন বি চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্চ অপশ্যন চি ইণ্টাৰনেশ্যনেল ফুড পলিচি ৰিচাৰ্চ ইনষ্টিটিউট অপশ্যন ডি ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্টাৰনেশ্যনেল ফুড পলিচি ৰিচাৰ্চ ইনষ্টিটিউট এতিয়া চাব আৰু কেইটামান এনেকুৱা ইম্পৰ্টেণ্ট ৰিপৰ্টছৰ বিষয়ে মই ইয়াত লিখি দিছোঁ চাব ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমে এইকেইটা ৰিপৰ্ট ওলোৱাই সেইবোৰ হৈছে হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট জেণ্ডাৰ ইনইকুৱেলিটি ইণ্ডেক্স আৰু মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স এই তিনিটা কোনে উলিয়াই UNDP ৱৰ্ল্ড বেংকে উলিয়াই ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট IMFে উলিয়াই গ্ল'বেল ফাইনেন্সিয়েল ষ্টেবিলিটি ৰিপৰ্ট আৰু ৱৰ্ল্ড ইকনমিক আউটলুক ৱৰ্ল্ড ট্ৰেড ৰিপৰ্ট এইটো কোনে উলিয়াই আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব ৱৰ্ল্ড হেল্থ ৰিপৰ্ট এইটো কোনে উলিয়াই WHO বা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে উলিয়াই তাৰোপৰি তেওঁলোকে মেলেৰিয়া টিউবাৰকুলোচিছ এইবিলাক যি বেমাৰ আছে সেইবিলাকৰ ওপৰতো কিছুমান ৰিপৰ্টছ উলিয়ায় ঠিক তেনেকৈ গ্ল'বেল এনভাইৰনমেণ্ট আউটলুক এইটো কোনে উলিয়াই UNUP বা ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম এমিছনছ গেপ ৰিপৰ্টটো কোনে উলিয়াই UNEPয়ে উলিয়ায় দ্য ষ্টেট অফ ৱৰ্ল্ডছ ফৰেষ্ট এইটো কোনে উলিয়াই FAO আৰু দ্য ষ্টেট অফ ৱৰ্ল্ডছ ফিচাৰিজ এণ্ড একুৱাকালচাৰ এইটো FAOয়ে উলিয়ায় FAOৰ ফুল ফৰ্মটো আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব ৱৰ্ল্ড এনাৰ্জি আউটলুক এইটো কোনে উলিয়াই IAEA ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিয়ে এইটো উলিয়ায় ঠিক তেনেকৈ গ্ল'বেল চাইবাৰ ছিকিউৰিটি ইণ্ডেক্স উলিয়াই ITU
এইটো হৈছে ৱৰ্ল্ড টেলিকমিউনিকেশ্যন ইউনিয়ন, ঠিক আছে। চ' এইখিনি হৈছে ইম্পৰ্টেণ্ট কিছুমান ৰিপৰ্ট। আৰু বহুত ৰিপৰ্ট আছে, আপোনালোকে সেয়াও চাব পাৰে, মই দিয়াখিনিও চাব, সেয়াও চাব, ঠিক আছে। নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে মুগা চিল্ক ইজ প্ৰডিউচড ইন। মুগা চিল্ক ক'ত প্ৰডিউচ কৰা হয়? ইয়াৰ উত্তৰটো আমি সকলোৱে জানোৱেই। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, আছাম। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য পেনাল্টি অফ ইউজিং এ মোবাইল ফোন ৱাইল ড্ৰাইভিং এ ভেহিকল ইন আছাম। অসমত গাড়ী এখন চলাই থাকোঁতে যদি মোবাইল ফোন ইউজ কৰা হয় তেতিয়া শাস্তিৰূপে কিমান ফাইন লগোৱা হয় সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ₹5,000 ফৰ দ্য ফাৰ্ষ্ট অফেন্স। অৰ্থাৎ প্ৰথমবাৰ যদি কোনোৱে এইটো ভুল কৰে তেন্তে 5,000 টকা জৰিমনা দিব লাগিব। এতিয়া চাব কি কি ভুলৰ কাৰণে কি কি শাস্তি হ'ব, সেয়া ট্ৰেফিক যিখিনি নিয়ম সেয়া মই লিখি দিছোঁ। ড্ৰাইভিং উইদাউট এ লাইচেঞ্চ নোহোৱাকৈ যদি ড্ৰাইভ কৰে তেন্তে 5,000 টকাৰ ফাইন দিব লাগিব। অভাৰ স্পীডিঙৰ কাৰণে 2,000 ফৰ লাইট ভেহিকলছ আৰু 4,000 ফৰ হেভি ভেহিকলছ। হেলমেট যদি নিপিন্ধে কোনোবাই তেন্তে কিমান দিব লাগিব? ₹1,000 ফাইন দিব লাগিব। আৰু লাইচেঞ্চ ছাছপেনশ্যনো হ'ব পাৰে। আকৌ যদি মদ্যপান কৰি গাড়ী চলায় তেন্তে কিমান দিব লাগিব ফাইন? 10,000 ফাইন আৰু লগতে 6 মান্থ অফ ইমপ্ৰিজনমেণ্ট। আকৌ মোবাইল ফোন ইউজ কৰিলে কি হ'ব? 5,000 ফাইন হ'ব। আৰু যদি এনেকুৱা পিছতো হৈ থাকে তেন্তে 10,000ও হ'বগৈ পাৰে ফাইনটো। নট ৱেৰিং এ ছিট বেল্ট, যদি ছিট বেল্ট কোনোৱে নলগায় তেন্তে 1,000 ফাইন। ট্ৰিপল ৰাইডিং অন এ 2 হুইলাৰ, দুজন বহিব পৰা বাইক বা স্কুটিত যদি 3জন বহি যায় তেন্তেও 1,000 ফাইন। ড্ৰাইভিং উইদাউট ইঞ্চুৰেঞ্চ 2,000 ফাইন। জাম্পিং এ ছিগনেলটো যদি ক্ৰছ কৰি গুচি যায় 5,000 ফাইন। ডেঞ্জাৰাছ ড্ৰাইভিং বা ৰেকলেছ ড্ৰাইভিং তাৰ কাৰণেও 5,000। অবষ্ট্ৰাক্টিং এমাৰ্জেঞ্চি ভেহিকল, অৰ্থাৎ যিবোৰ এমাৰ্জেঞ্চি ভেহিকল আছে যেনেকৈ ফায়াৰ ব্ৰিগেডৰ ভেহিকল হওক, এম্বুলেঞ্চ হওক, সেইবিলাকক যদি আমি অহা যোৱাত দিগদাৰ দিওঁ তেন্তে কিমান ফাইন হ'ব? 10,000। আৰু ৰেজিষ্ট্ৰেশ্যন ভায়লেশ্যনছ হ'লে কিমান হ'ব? 5,000ৰ পৰা 10,000 ফাইনছ লাগিব পাৰে। হ'ল। নেক্সট প্ৰশ্নটোলৈ যাওঁ। এইটো হৈছে দ্য গ্ৰীণ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইজ। কোনটো প্লেনেটক গ্ৰীণ প্লেনেট বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইউৰেনাছ। এতিয়া চাব আৰু কেইটামান এনেকুৱা প্ৰশ্ন মই ইয়াতে দি দিছোঁ। ৰেড প্লেনেট বুলি কাক কোৱা হয়? মাৰ্চ। ব্লু প্লেনেট কি হয়? আৰ্থ। মংগল গ্ৰহ হৈছে ৰঙা গ্ৰহ, ঠিক তেনেকৈ নীলা গ্ৰহ কি? পৃথিৱী। ৱাটাৰী প্লেনেট আৰ্থ। ব্ৰাইট ৱেণ্ডাৰিং ষ্টাৰ, এইটো হৈছে জুপিটাৰ বা বৃহস্পতি। আৰু আৰ্থছেছ টুইন অৰ্থাৎ পৃথিৱীৰ জোৰবা বুলি কাক কোৱা হয়? ভিনাছ, হয়নে? শুক্ৰ গ্ৰহ। কিং অফ অল প্লেনেটছৰ ৰজা বুলি কাক কোৱা হয়? জুপিটাৰ বা বৃহস্পতি। মৰ্ণিং ষ্টাৰ ভিনাছ, ইভিনিং ষ্টাৰ ভিনাছ। চিলভাৰ প্লেনেট ভিনাছ মানে শুক্ৰ গ্ৰহ। গ্ৰীণ প্লেনেট ইউৰেনাছক কোৱা হয় সেউজীয়া গ্ৰহ বুলি। গেছ জিয়াণ্ট জুপিটাৰ বৃহস্পতি। ৰিংড প্লেনেট ছেটাৰ্ণ শনি অৰ্থাৎ আঙুঠি থকা গ্ৰহ বুলি কোৱা হয়, কাৰণ আমি জানোৱে কিয় কয়। আইচ জিয়াণ্ট বুলি কাক কোৱা হয়? নেপচুন। ছুইফ্ট প্লেনেট মাৰ্কিউৰী। হ'ল। এইখিনি গ্ৰহৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন, যিখিনি আহিব পাৰে। নেক্সট প্ৰশ্নটো হৈছে দ্য হটেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ গৰম মহাদেশ কোনখন? অপশ্যন এ এছিয়া, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি নৰ্থ আমেৰিকা, অপশ্যন ডি চাউথ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আফ্ৰিকা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ এলিমেণ্ট ইজ দ্য মেইন কনষ্টিটুৱেণ্ট অফ ডায়মণ্ড। হীৰাৰ মেইন যিটো ইনগ্ৰেডিয়েণ্ট, মেইন যিটো কনষ্টিটুৱেণ্ট সেইটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বন। 19 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট অপেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ৱাজ ছেট আপ ইন দ্য ষ্টেট অফ। ভাৰতৰ যিখন প্ৰথম অপেন ইউনিভাৰ্চিটি বা মুক্ত বিশ্ববিদ্যালয় সেইখন ক'ত আছিল, ক'ত এষ্টাব্লিছ কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে এ হিমাচল প্ৰদেশ, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি তামিলনাডু, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। এতিয়া চাব এইখন কেতিয়া এষ্টাব্লিছ হৈছিলে? 1982 চনৰ 26 আগষ্টত। আৰু এইখনক বৰ্তমান কি বুলি জনা যায়? B.R. আম্বেদকাৰ অপেন ইউনিভাৰ্চিটি বুলি জনা যায়। আৰু এইখন এষ্টাব্লিছ কেতিয়া হৈছিলে? 1982ত আৰু ৰিনেম কৰা হৈছিলে 1991ত। নেক্সট যিটো প্ৰশ্ন বা আজিৰ যিটো লাষ্ট প্ৰশ্ন সেইটো হৈছে ভাৰতে 2023ত বাৰ্লিনত অনুষ্ঠিত হোৱা স্পেচিয়েল অলিম্পিক ৱৰ্ল্ড গেমছত কিমানটা মেডেল জিকিছিল? ইয়াৰ অপশ্যনবিলাক হৈছে এ 108, বি 91, চি 202, ডি 37। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 202। স্পেচিয়েল অলিম্পিক্স ৱৰ্ল্ড গেমছ এইটো অলছ' ন'ন এজ স্পেচিয়েল অলিম্পিয়াড বুলি কোৱা হয়। ইয়াতে কি হয়, ইণ্টেলেকচুৱেল ডিজেবিলিটিজ থকা ব্যক্তিয়ে ইয়াতে পাৰ্টিচিপেট কৰে। আৰু 2025ৰ যিখন স্পেচিয়েল অলিম্পিক্স ৱৰ্ল্ড গেম হ'ব সেইখন ক'ত হ'ব? টুৰিনত হ'ব ইটালীৰ। আৰু 2027ত ক'ত হ'ব? ছাণ্টিয়াগোত হ'ব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আজিৰ কণ্টেণ্টখিনি চাই যদি আপোনালোকে ভাল পালে তেন্তে নিশ্চিতভাৱে
লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া কমেণ্টৰ জৰিয়তে জনাব। যদি ভিডিঅ'টো কিবা ভুল হৈছে, কিবা যদি কাৰেক্ট কৰিব লগা আছে, তেন্তে নিশ্চিতভাৱে কমেণ্টৰ জৰিয়তে মোক জনাব। আৰু যদি মোৰ কণ্টেণ্টছখিনি চাই আপোনালোকে ভাল পাইছে, তেন্তে নিশ্চিতভাৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।